সেইকাৰণে চাগে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ বক্তব্যটো এটা কথা কৈছিল স্বাধীনতা দিৱসৰ যে দিমাগী নক্সাল অখিল গগৈ তাকেই প্ৰতিফলন ঘটিছে। কালি তেওঁ এটা বক্তব্যত কৈছে যে তেখেতে বিদ্যালয়ৰ যিটো সাহায্য পুঁজি আহিব সেই সাহায্য পুঁজিত যদি ভাৰতীয় জনতা পাৰ্টিৰ কোনোবা সদস্যই চকু দিয়ে তেতিয়াহ'লে তেওঁ পিটন দিব। এইটো কেনেকুৱা ধৰণৰ গণতান্ত্ৰিক পৰিভাষা এজন জনপ্ৰতিনিধিৰ? আমি তেখেতক সুধিব বিচাৰিছোঁ যে তেখেতে ইয়াৰ বাবে ক্ষমা খুজিবনে নাই। ভাৰতীয় জনতা পাৰ্টিৰ এজন সদস্যজন হৈছে এজন সমাজৰ নাগৰিক। তেওঁৰ সেই স্থানীয় বিদ্যালয়খনত যদি এটা ৰাজহুৱা অনুদান আহে সেই ৰাজহুৱা অনুদানত চকু দিয়াটো এজন সচেতন নাগৰিকৰ দায়িত্ব। আৰু এজন সচেতন নাগৰিকৰ যদি সেই দায়িত্ব পালন কৰোঁতে যদি অখিল গগৈ পিটন দিয়ে, তেনেকুৱা ধৰণৰ কথা কয়, আমি তেখেতক আহ্বান জনাইছোঁ এনেকুৱা বক্তব্য পৰিহাৰ কৰক। তেওঁ এটা কথা মনত ৰখাটো উচিত যে ভাৰতীয় জনতা পাৰ্টিয়ে 2026 চনৰ বিধানসভা নিৰ্বাচনত আমাৰ 82জন আমাৰ নিজৰ নিৰ্বাচিত হৈছে আৰু 102জনৰ সৈতে আমাৰ NDA আমাৰ জোঁটৰ বিধায়ক আমাৰ বিজয়ী হৈছে। তেখেতৰ দল 2টা সমষ্টিত বিজয়ী হৈছে। তেওঁ তাতে এই কথাটো দম্ভালি মাৰি কোৱাটো উচিত নহয় যে ভাৰতীয় জনতা পাৰ্টিৰ সদস্যক তেওঁ পিটন দিব। যদি একেটা কথাকে যদি ৰিচিপ্ৰকেট কৰে ভাৰতীয় জনতা পাৰ্টিয়ে, ভাৰতীয় জনতা পাৰ্টি কেতিয়াও এইটো নকৰে, কাৰণ আমি গণতন্ত্ৰত বিশ্বাসী এটা দল। আৰু তেওঁ কিহৰ দালালিৰ কথা কৈছে? দালালচোন তেওঁৰ দলতেই ভৰি আছে। তেওঁ যিবোৰ বিষয় লৈ তেওঁৰ দলৰ সদস্যই সংবাদমেল আহ্বান কৰিছিলে সেই বিষয়তচোন সেইজন ব্যক্তিকে অব্যাহতি দিবলগীয়া অৱস্থাত পৰিছে। অৰ্থাৎ এটা কথা প্ৰমাণ হৈছে যে অখিল গগৈ ডাঙৰীয়া তেখেত হতাশাগ্ৰস্ত হৈছে। আজি তেখেতে যিবোৰ বিষয় তুলিছে বিষয়বোৰ সংগতিবিহীন। এটা কথা শিৱসাগৰৰ ৰাইজে, শিৱসাগৰ জিলাৰ ৰাইজে, শিৱসাগৰ বিধানসভা সমষ্টিৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক। ইয়াত যিসকল বানাক্ৰান্ত ৰাইজ তেওঁলোকে উপযুক্ত ক্ষতিপূৰণ পাবই। তেখেতে যি গণ আন্দোলনৰ আহ্বান দিছে, ইয়াত কোনো গণ আন্দোলনৰ কোনো প্ৰয়োজন নাই। এইখন চৰকাৰৰ দিনত আন্দোলন নকৰাকৈ চৰকাৰৰ যিবোৰ সা সুবিধা পাব লাগে পাইছে। আপোনালোকে এটা কথা নিশ্চয় জানে, ইয়াৰ পূৰ্বে, কাৰণ তেখেতৰ সংগী দল যোৱা নিৰ্বাচনত কোন? কংগ্ৰেছ দল। ইয়াৰ আগত কি আছিল? যদি এনেকুৱা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগত কোনো লোকৰ মৃত্যু হয়, সেই চেকখন DC অফিচৰ পৰা আনিবলৈ যাওঁতে কেনেকুৱা ধৰণৰ অৱস্থা হয় সেই বাতৰি আপোনালোকে আগতে প্ৰকাশ কৰিছিলে, আপোনালোকে সেই বাতৰি পৰিৱেশন কৰিছিল। আজিৰ তাৰিখত সেই চেক আমাৰ জনপ্ৰতিনিধিয়ে গৈ আক্ৰান্ত বা সেই মৃতকসকলৰ ঘৰত গৈ দি অহাৰ পৰম্পৰা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰত নিশ্চিত হৈছে। গতিকে অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি এটা আহ্বান, তেখেতে কালি যি বক্তব্য প্ৰদান কৰিছে যে ভাৰতীয় জনতা পাৰ্টীৰ সদস্যক তেওঁ পিটন দিম বা শাৰীৰিকভাৱে আক্ৰমণ কৰিম বুলি যি তেখেতে এক হুংকাৰ দিছে, ইয়াৰ আমি প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছোঁ। অন্যথা ইয়াৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টিৰ হৈও আমাৰ গণতান্ত্ৰিক প্ৰতিৰোধ আমি আগবঢ়াবলৈ আমি বাধ্য হ'ম।